নমস্কাৰ মই বিপুল মজুমদাৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় চেনেল বিভিন্ন খবৰলৈ আৰু বিভিন্ন খবৰ আজি এটা বেলেগ স্থানত আসলতে বন্ধু 91 যত বিভিন্ন খবৰ তাত এক কথাত ক'ব গ'লে বিভিন্ন খবৰ আৰু বন্ধু 91 এটা মুদ্ৰাৰ ইপিঠি হিপিঠি কিন্তু বন্ধু 91 আৰু বিভিন্ন খবৰৰ লগত আজি আৰু এটা সংগঠন স্বেচ্ছাসেৱী সংগঠন যোগ হ'বলৈ গৈ আছে আমি যেটো অনুষ্ঠান কৰিবলৈ গৈ আছো সেই অনুষ্ঠানৰ মাধ্যমেৰে আপোনালোকে গম পাব দীপশিখা ফাউণ্ডেশ্যন হয়তো আপোনালোক সকলোৱে শুনিছে দীপশিখা ফাউণ্ডেশ্যনৰ কাম কি কৰ্ম কি তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰে এই গোটেইখিনি আদি কৰি আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে লগতে আজি বিশ্ব বন্ধুত্ব দিৱস আৰু বন্ধু 91 যেহেতুকে বিশ্ব বন্ধুত্ব দিৱস সেই উদ্দেশ্যে আমি এই স্থানত উপস্থিত আছো মিৰ্জাৰ খুনতলা গাঁৱত আৰু যেটো মই দীপশিখা ফাউণ্ডেশ্যনৰ কথা ক'লো দীপশিখা ফাউণ্ডেশ্যনৰ এটা শাখা কাৰ্যালয় ইয়াতে আছে আৰু তাতে আহিছো আমি এই উদ্দেশ্যে বন্ধু আৰু বঢ়াবলৈ আৰু তাৰ কাৰণে আজি উপস্থিত আছে আমাৰ বন্ধুৰ সকলো সদস্যসকল আপোনালোকে ভিডিঅ'ত দেখিছে নয়ন আছে ৰাতুল আছে ৰতন আছে শৈলেন আছে নয়ন কলিতা দীপক ঠাকুৰীয়া ৰবিন আমাৰ সভাপতি নয়নে বহুত ডাঙৰকে হাতজোৰ কৰিছে লগত কাষত আছে আমাৰ দীপক বৈশ্য লগতে এজন ইয়াৰে স্থানীয় সংবাদকৰ্মী প্ৰতিদিন টাইমৰ এজন জ্যেষ্ঠ সংবাদকৰ্মী হিতেন মালিদেৱ আৰু এই অনুষ্ঠানটোৰ লগত যেটো আমি উদ্দেশ্যে ইয়াতে আহিছো দীপশিখা ফাউণ্ডেশ্যনৰ গোটেই দায়িত্বত ৰখা এগৰাকী সদস্য বুলি ক'লে ভুল হ'ব অভিভাৱক ডক্টৰ মিন্ময় বৰুৱা তেখেতে ইয়াৰে সম্পাদিকাৰ দায়িত্ব পালন কৰে অবৈতনিক তেখেতে কোনো পইচা পাতি নলয় এই গোটেই সংগঠনটো তেখেতে তেনেকৈ চলাই আছে আৰু তেখেতক আজি এই অনুষ্ঠানটো যেহেতু তেওঁলোকৰে এইটো বস্তু এই শাখাটো গতিকে তেওঁক আমি ইয়াতে নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতে আমাক নিমন্ত্ৰণ ৰক্ষা কৰি ইয়ালৈ আহিছে আৰু ইয়াৰ উদ্দেশ্যটো থুলমূলকৈ মই কৈ দিছোঁ বহুত কথা ক'লোৱে অলৰেডি কিন্তু আৰু অকণমান কথা মোৰ মুখেদি শুনিবলগীয়া আপোনালোকে বৰ নহ'ব এই কথাটো হৈছে আচলতে বন্ধু 91 আৰু বন্ধু 91ৰ এগৰাকী সক্ৰিয় সদস্য নয়ন কলিতাৰ সুযোগ্য সন্তান সৌৰভ কলিতা সৰু ল'ৰা কিন্তু কৰ্মসূত্ৰে তেওঁ ৰাজস্থান জয়পুৰত থাকে আৰু বন্ধু 91ৰ যি কামবোৰ তেওঁ দেখি আছে তেওঁ তাৰ মাজত সোমাই কিবা এটা কৰিব বিচাৰিছে আৰু সেইকাৰণে তেওঁ দেউতাকক মোৰ কাষত আছে নয়ন কলিতা এই নয়ন কলিতাৰ সুযোগ্য সন্তানৰ কথা কৈ আছো সেই তেখেতে দেউতাকক কৈছিল দেউতা ময়ো কিবা এটা কৰিব বিচাৰিছো যেহেতুকে মই ইয়াতে থাকো ৰাজস্থানত থাকো মই যাব নোৱাৰো গতিকে মোৰ ফালৰ পৰা তোমালোকে কিবা এটা কৰা ইয়াতে যিখিনি ধৰক সহায় সাহায্য লাগে গোটেইখিনি তেওঁ বহন কৰিব এজন সৰু ল'ৰা কিন্তু তেওঁৰ ভাৱধাৰা বহুত ডাঙৰ হেতুলৈ আমি সকলোৱে আচৰিত হৈছো আৰু মই এতিয়া ওচৰ চাবিম যেটো আপোনাক উল্লেখ কৰিছোৱে দীপশিখা ফাউণ্ডেশ্যনৰ অভিভাৱক স্বৰূপ ডক্টৰ মিন্ময়া বৰুৱাৰ কাষলৈ বাইদেউ পোনপ্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আপুনি বহিয়ে থাকক মই কাষতে বহি দিম স্বাগতম জনাইছোঁ আপোনাৰ এটা উদ্দেশ্যলৈ আমি এই স্থানত উপস্থিত হৈছোঁ বন্ধু 91 দীপশিখা ফাউণ্ডেশ্যনত আজি প্ৰথমবাৰৰ বাবে আহিছে লগতে আমাৰ সকলো সতীৰ্থ আহিছে আৰু আমাৰ আছে লগত সভাপতি নয়ন কলিতা ক্ষমা কৰিব নয়ন দুটা আছে সেইকাৰণে মোৰ কলিতা যিহেতু কলিতাৰ বিষয় লৈ মই প্ৰথমতে বহুত কথা ক'লো সেইকাৰণে কলিতা আহি গ'ল নয়ন দাসক মই অনুৰোধ কৰিম আমাৰ বন্ধু 91ৰ ফালৰ পৰা এটা স্মাৰক লৈ আহিছো ৰাতুলক অনুৰোধ কৰিম স্মাৰক এটা টেবুলৰ পৰা আনি নয়ন কলিতাৰ হাতত দিব নয়ন দাসৰ হাতত দিব নয়ন দাসে সেই স্মাৰকটো বাইদেউক দিব এয়া আমাৰ বন্ধু 91ৰ মৰম লগতে মই এতিয়া বাইদেউৰ পৰা সমূহ উদ্দেশ্য ব্যাখ্যাখিনি অলৰেডি আপোনাক বাইদেউ আমি কৈছোৱে আমাৰ ইয়াৰ অহাৰ উদ্দেশ্যটো গতিকে দৰ্শকসকলক আপোনাৰ মুখে দিয়ে গোটেই উদ্দেশ্যটো জনাব বিচাৰিছোঁ পোনপ্ৰথমে মই সকলোকে নমস্কাৰ জনাইছোঁ দীপশিখাৰ পৰিয়ালৰ তৰফৰ পৰা আৰু আজি আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱসৰ উপলক্ষে বাইদেউ মই এইটো ইয়াতে লগাই দিওঁ অলপ সুবিধা হ'ব আৰু আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱসৰ উপলক্ষে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ
বন্ধু 91 যিটো সংস্থা মই আপোনালোকৰ অতি পৰিচিত এই কাৰণে যে এই বন্ধু 91ৰ এজন সক্ৰিয় সদস্য নয়ন কলিতা আমাৰ দীপশিখা ফাউণ্ডেশ্যনৰ তেওঁ এজন এডমিনিষ্ট্ৰেটিভ মেনেজাৰ আৰু তেওঁৰ জৰিয়তে মই বিভিন্ন সময়ত আপোনালোকৰ কাৰ্যৱলীৰ বিষয়ে মই অৱগত আৰু আজি আপোনালোক ইয়ালৈ আহিম বুলি কোৱা দেখি মোৰ খুব ভাল লাগিছে আনন্দিত হৈছোঁ মই আমাৰ চেয়াৰমেন তেওঁ অৱগত এই ক্ষেত্ৰত তেওঁ কৈছে যে তুমি যাবা কাৰণ তেওঁলোকে ইমান এটা মহান উদ্দেশ্য লৈ আহিছে আজি এই বন্ধু 91ৰ গোটেই গোটটো আহি পেলাই আমাৰ ওচৰলৈ আহি পেলাই আমাৰ ৰোগীসকলক যিখিনি মৰম তেওঁলোকে যাচিছে বা যিখিনি সন্মান তেওঁলোকে দিছে তাৰ বাবে মই প্ৰতিজন সদস্যক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ যে অনাগত দিনতো বন্ধু 91 বিভিন্ন ধৰণৰ অনুষ্ঠানত গৈ বিভিন্ন ধৰণৰ যিবিলাক অনুষ্ঠানত হয়তো কিছুমান ৰোগী আছে বা যিসকল ব্যক্তিক অকমান সহায় দৰকাৰ তেওঁলোকৰ ওচৰত হয়তো গৈ পেলাই তেওঁলোকে থিয় দিব কাৰণ আজিকালি দিনত মই দেখিছোঁ যে সকলোৰে সব থাকে কিন্তু সময় খুব নাটনি গতিকে আজি বন্ধ দিন এটাত যে সকলোৱে ঘৰ বাৰী এৰি সকলোকে পৰিয়াল এৰি পেলাই তেওঁলোকে আজি গোটেই দিনটোৰ কাৰণে তেওঁলোক ওলাই আহিছে সেইটো এটা আচলতে খুব বিৰল আজিৰ যুগত আৰু যেতিয়া আমি কোনোবা এজন ব্যক্তিৰ ওচৰত গৈ পেলাই আমি সময়খিনি দিওঁ তেতিয়া সেই ব্যক্তিজনে অকণমান নতুন প্ৰেৰণা পায় নতুন উদ্যম পায় আৰু মই সেইবাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ যে অনাগত দিনত আপোনালোকে যাতে যিসকলে আপোনালোকক বিচাৰে তেওঁলোকক যাতে আপোনালোকে কাষ চাপিব পাৰে আৰু এইটো য'ত তেওঁলোক আহিছে এইটো হৈছে আমাৰ দীপশিখাৰ টিজি দেৱী জৈন শান্তিস্থলৰ মূল উদ্দেশ্য হৈছে যে উপশমী চিকিৎসাটো প্ৰদান কৰা উপশমী চিকিৎসাটো এনেকুৱা এটা বস্তু যিটো চিকিৎসা কৰ্কট ৰোগত অকণমান কিউৰেটিভ চিকিৎসাতকৈ অকণমান ব্যতিক্ৰম কিন্তু উপশমী চিকিৎসাটো খুবেই বেছি জৰুৰী কাৰণ ৰোগীজনৰ সেই সময়ত এই উপশমী চিকিৎসাটোৱে বহুতখিনি তেওঁক প্ৰেৰণা যোগায় জীৱনটো আকৌ যুঁজিবলৈ তেওঁলোকক সাহস যোগায় আৰু এইখিনিতে মই আমাৰ যিটো নাৰ্ছিং ষ্টাফ আজি হয়তো আপোনালোকে কেইগৰাকীমান দেখিছে পূৰ্ণিমা আছে ডিম্পী আছে আৰু হিমাজ্যোতি আছে তেওঁলোকে আৰু তিনিগৰাকী আছে বা তেওঁলোক শিফ্ট ৰাতি আছে এওঁলোকৰ যিটো 24 ঘণ্টা যিটো প্ৰচেষ্টা সেইটো মই শলাগ ল'বই লাগিব আছে আমাৰ কৌশল্যা বড়ো আছে এফালে যতীন আছে তেওঁলোকৰ মই শলাগ ল'বই লাগিব তেওঁলোকে অনুষ্ঠানটো চাফ চিকুণ কৰাৰ পৰা আৰম্ভ কৰি সকলোবোৰ তেওঁলোকে চাই আছে আমাৰ চেণ্টাৰৰ ইনচাৰ্জ আছে আমাৰ হেমন্ত ৰাভায়ে গোটেই সময়খিনি তেওঁলোকে গোটেই ৰোগী কেনেকৈ আহিছে কি কৰিব ৰোগী আমাৰ অনুষ্ঠানটোত চবেই চব কাম কৰে আমাৰ এনেকুৱা নহয় যে মই অকল গাড়ীহে চলাওঁ বা মই অকল অমুকহে কৰোঁ সময়মতে চবেই চব কাম কৰে আমাৰ হেমন্ত ৰাভায়েও ৰোগীসকলক ইয়াৰ পৰা লৈ যায় বা তাৰ পৰা লৈ আনে কেতিয়াবা সেইখিনি কৰে তাৰ উপৰিও তেওঁ গোটেই অনুষ্ঠানটো পৰিচালনা কৰে আমাৰ লগত আছে নগেন দাস আমাৰ দীপশিখাৰ আটাইতকৈ পুৰণি সদস্য কৰ্মচাৰী মই কৰ্মচাৰী শব্দটো ব্যৱহাৰ নকৰোঁ যদিও কৰিছোঁ এইকাৰণে যে তেওঁলোকে এটা পৰিয়ালৰ লগত আমাৰ কাম কৰে আৰু আমাৰ দীপশিখাৰ গুৱাহাটী আৰু মুম্বাই মিলি আটাইতকৈ পুৰণি সদস্য হৈছে আমাৰ নগেন দাস আৰু এওঁলোকে সকলোৱে মিলি পেলাই আমি কাম কৰোঁ একেলগে আমি কাম কৰোঁ পৰিয়াল হিচাপে কাম কৰোঁ আজি আপোনালোক আমাৰ ওচৰলৈ আহিছে আমি নথৈ আনন্দিত আপোনালোকৰ উত্তৰ কামনা কৰিছোঁ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ বাইদেউ মই এইটো অলপ খুলি লওঁ আচলতে এনেকুৱা ধৰণৰ উদ্দেশ্যবোৰ লৈ পেলাই এনেকুৱা কামবোৰ সকলোৱে কৰিব লাগে বুলি মই ভাবোঁ আৰু সেইকাৰণে আমি প্ৰচাৰটো বিচাৰোঁ আৰু প্ৰচাৰৰ কাৰণে জ্যেষ্ঠ সাংবাদিক হিতেন মালি মোৰেই সতীৰ্থ মোৰ বন্ধুস্বৰূপ তেখেতকো নিমন্ত্ৰণ কৰি লৈ আহিছিলোঁ তেখেতৰ দায়িত্ব এতিয়া আমি যিখিনি কাম কৰিছোঁ সেইখিনি অন্যসকলক কৰিবলৈ উৎসাহ দিয়াটো মই হিতেন মালিৰ ওচৰলৈ যাম কিন্তু তাৰ আগে মই আমাৰ সক্ৰিয় সদস্য জয়ন্ত বৰাক অনুৰোধ কৰিম জয়ন্ত বৰুৱাই হিতেন মালিক এখন গামোচা আৰু আমাৰ সৰু মৰমৰ উপহাৰ এটা হিতেন মালিক দিব এইখন গামোচা ওলোৱাই থোৱা আছে এই আমাৰ জয়ন্ত বৰাই গামোচা লগতে ৰাতুলে এয়া আমাৰ হিতেন মালিক মৰম যাচিছে জয়ন্ত বৰাই আৰু লগতে ৰাতুলে সৰু মৰম আৰু এইখিনিতে মই মাইকটো মই হিতেন মালিৰ আগত আগবঢ়াই দিব বিচাৰিছোঁ সৰুকৈ দুষাৰিমান
আমাৰ যিটো উদ্দেশ্য হয়তো আপুনি গম পালেই কিহৰ কাৰণে আহিলোঁ, গতিকে তাৰ বাবে দুষাৰিমান আপোনাৰ মুখে মই শুনিব বিচাৰিছোঁ। সঁচাই আজি যিটোকে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস আৰু বন্ধুত্ব দিৱসৰ দিনা বন্ধু 91 আহি আৰু এনেকুৱা এটা স্থানত আহিছে যি আচলতে শান্তিস্থল আমাৰ মোৰ ঘৰৰ ওচৰতে এই সন্তলা গাঁৱত স্থাপিত যিখন দীপশিখা ফাউণ্ডেশ্যনৰ যিটো শাখা আছে ইয়াতে আছে। গতিকে ইয়াতে যিসকল কৰ্কট ৰোগত আক্ৰান্ত ৰোগী তেখেতসকলৰ হয়তো ইয়াতে আহি তেখেতসকলে যি এটা শান্তি পায় বা তেখেতৰ জীৱনৰ বিয়লি বেলাত যি এটা সুন্দৰ যোৱাৰ কাৰণে বিয়লি বেলাত তেখেতসকলে এটা সুখ শান্তিৰে যাব পাৰে, সুখ শান্তিৰে থাকিব পাৰে, হাঁহি মাতে থাকিব পাৰে। এই যি উদ্দেশ্য আগত ৰাখি দীপশিখা ফাউণ্ডেশ্যনে কৰিছে আৰু আজি যি তেখেতলোক সাহস যোগোৱাৰ কাৰণে যে মেইন বস্তু হৈছে সকলোতকৈ ডাঙৰ কথা হৈছে যে মানুহৰ জীৱনৰ বিয়লি বেলাত বা মানুহ যেতিয়া বিপদত পৰে তেতিয়া সাহস যোগোৱাৰ কাৰণে বহুত মানুহৰ অভাৱ আৰু সেই অভাৱটো পূৰণ কৰিছে আজি বন্ধু 91 আৰু বন্ধু 91ৰ সমূহ সদস্যক মই আচলতে ধন্যবাদ জনাইছোঁ। আৰু ময়ো আচলতে কি আমাৰ যি অতিথ্য বিপুল মজুমদাৰে তেখেতে ফোন কৰিলে আৰু ইয়ালৈ অহাৰ কাৰণে মই প্ৰথমতে অহাৰ ইচ্ছা এটা নাছিল, বেলেগ এটা কাম আছিল, কিন্তু ইয়াতে অহাৰ বুলি কোৱাৰ লগে লগে আচলতে মই মনটো ঢাপলি আহিলোঁ যে মই যাব লাগিব ইয়াতে নিশ্চয়, কাৰণ মই নিজকে ইয়াতে আহিব নোৱাৰিলেও কিন্তু তেখেতৰ লগত যিটো সহযোগ কৰিব পাৰিছোঁ মই নিজে ধন্য মানিছোঁ আৰু তেখেতলোক প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। প্ৰত্যেকে নিজে বেলেগ বেলেগ অন্যান্য কামত ব্যস্ততা, কিন্তু ব্যস্ততাৰ মাজতো তেখেতসকলে আজিৰ দিনটো যিটো বন্ধুত্ব যি 91 আহি দীপশিখা ফাউণ্ডেশ্যনত থকা ৰোগীসকলৰ সৈতে যি মনৰ তেখেতসকলৰ কথা বতৰা পাতিলে নিশ্চয় ভাবোঁ ৰোগীসকলে পূৰ্বতকৈ আজি অলপ মনোবল বৃদ্ধি পাব তেখেতসকলৰ জীয়াই থকাৰ কাৰণে, জীয়াই থকাৰ কাৰণে। গতিকে মই সকলোকে একদম অন্তৰৰ পৰা মই এই বিশেষ বন্ধু 91ক মই ধন্যবাদ জনাইছোঁ আৰু দীপশিখা ফাউণ্ডেশ্যনৰ যিসকল কৰ্মচাৰী ইয়াতে ওতঃপ্ৰোতভাৱে তেখেতসকলে কাম কৰি আছে, তেখেতসকলে কি পায় কি নাপায় বেলেগ কথা, তথাপিও এইসকল ৰোগীক শুশ্ৰূষা যে কৰিব পাৰিছে সেইটোতো জীৱনত ডাঙৰ এটা মানুহৰ কাৰণে এচিভমেণ্ট। গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ, কৰ্মচাৰীসকলক আৰু বন্ধু 91ক। আৰু আমিও যিমান পাৰোঁ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি এই বন্ধু 91ৰ যিটো আজি কাম কৰিলে এইটো প্ৰচাৰ বন্ধু 91 আচলতে বন্ধু 91ৰ প্ৰচাৰটো সেনেকৈ নহয়, আমি যিটো উদ্দেশ্য লৈ আহিছোঁ ইয়াতে যিটো উদ্দেশ্য সেই উদ্দেশ্যটো অন্য লোকসকলেও যেন ইয়াৰ পৰা প্ৰেৰণা পায়, সেইটোৱে আচলতে মই সেইকাৰণে কৈছোঁ যে মই কৈছোঁ সকলো মানুহৰ সময়ৰ অভাৱ, কিন্তু তথাপিও আজি এনেকুৱা এটা মুহূৰ্তত যে বন্ধুত্ব দিৱস আন্তঃৰাষ্ট্ৰীয়, গতিকে বন্ধুত্ব দিৱসত বন্ধু 91 আহি দীপশিখা ফাউণ্ডেশ্যনৰ জীৱনৰ বিয়লি বেলাত যিসকল ৰোগী ইয়াতে বিচনাত আছে তেখেতসকলক সাহস যোগোৱাৰ কাৰণে আহিছে, তাৰ কাৰণে আচলতে ধন্যবাদ। আৰু মই সকলোৰে স্বাস্থ্য ঠিকে থাকক, আমিও যিমান পাৰোঁ তেখেতৰ লগত সহযোগ কৰিম আৰু যদি ক'ৰবাত যদি ময়ো যাব লাগে নিশ্চয় ময়ো যোৱাৰ কাৰণে মই ৰাজি আছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ জনালোঁ হিতেন মালী ডাঙৰীয়াক। হিতেন মালী ডাঙৰীয়াই বৰ ভাল কথাই ক'লে। বাইদেৱে কিবা এটা ক'ব বিচাৰিছে, বাইদেউৰ কিবা এটা বোলে ৰৈ গৈছে, মই এতিয়া বাইদেউৰ ওচৰলৈ যাম, বাইদেৱে কিবা এটা ক'ব বিচাৰিছে। আজি মই ইতিমধ্যে মই কৈয়ে থৈছোঁ যে হ'ব বন্ধু 91 আজি ইমান এটা বন্ধৰ দিনত মই আগতেও কৈছোঁ যে পৰিয়াল এৰি পেলাই তেওঁলোকে আজিৰ দিনটো তেওঁলোকে সমাজ সেৱাৰ কাৰণে দিছে, তাৰ বাবে আজি ইমান দূৰ আমাৰ ইয়াত অনুষ্ঠানলৈ আহিছে। আৰু মই ভাবোঁ এই যাত্ৰা আৰম্ভ হৈছেহে দীপশিখা আৰু বন্ধু 91ৰ। অনাগত দিনত আমি একেলগে আৰু বহুত কাম কৰিবলৈ আমাৰ ইচ্ছা। গতিকে আজি যিহেতুকে প্ৰথমবাৰৰ বাবে আপোনালোকে আমাৰ এই অনুষ্ঠানলৈ আহিছে, গতিকে মই সভাপতি আৰু সাধাৰণ সম্পাদকক আৰু বাকী সদস্যসকলক আমাৰ দীপশিখা কেঞ্চাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি এটা স্মাৰক আপোনালোকক দিছোঁ। আৰু এই স্মাৰক আমি এইকাৰণে দিব বিচাৰিছোঁ যাতে এই স্মাৰকে আপোনালোককো প্ৰেৰণা যোগাব আৰু আমিও আপোনালোকক অকণমান আমাৰ ফালৰ পৰা আমাৰ মৰম যাচিলোঁ। আমাৰ ফালৰ পৰা বহু বহু ধন্যবাদ জনাইছোঁ বাইদেউক। এনেকুৱা ধৰণৰ মৰম পালে আমাৰো আৰু কাম কৰাৰ আৰু ইচ্ছা বাঢ়ে। এয়া আমাৰ প্ৰথম কাম, বাইদেৱে শলাগিছে, ধন্যবাদ জনাইছোঁ। আমাৰ সতীৰ্থসকলে কিবা এটা ক'ব বিচাৰিব নেকি? যিহেতুকে ভিডিঅ'টো আৰু মই বেছি দীঘল কৰিব বিচৰা নাই, সতীৰ্থসকলে কিবা এটা ক'ব বিচাৰিছোঁ, হয়তো সভাপতিয়ে কিবা ক'ব বিচাৰিছোঁ, খুব বেছি 2 মিনিটৰ ভিতৰত ক'বলৈ মই অনুৰোধ কৰিছোঁ।
ইতিমধ্যে আমি জনাইছোৱেই যে বন্ধু 91ৰ ফালৰ পৰা আমি সমাজৰ কাৰণে বহু ধৰণৰ কাম কৰিম বুলি মানসিকতা লৈছিলোঁ। আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰা ল'ৰা ছোৱালীবিলাকক সম্বৰ্ধনা জনোৱা, বিদ্যালয়ৰ শিক্ষক আমাৰ পুৰণা বিদ্যালয়ৰ শিক্ষকসকলক সম্বৰ্ধনা জনাইছোঁ। গুৱাহাটীৰ আশে পাশে থকা লেতেৰা অঞ্চলবিলাকক আৱৰ্জনা পৰিষ্কাৰ কৰি তেনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু সাফল্যভাৱে কাম কৰিছোঁ। আমি পঢ়ি অহা বিদ্যালয়খনত পৰিষ্কাৰ অভিযান চলাই সফলভাৱে কাম কৰিছোঁ। আৰু কেইদিনমান আগতে আমি এজন আমাৰ সাংবাদিক বন্ধু এজনৰ ল'ৰা এজন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত তেওঁলোকো আৰ্থিকভাৱে আমি বন্ধু 91ৰ ফালৰ পৰা আৰ্থিকভাৱে সহায় কৰিছোঁ। আৰু আজি এই বন্ধু 91ৰ ফালৰ পৰা যিটো উদ্দেশ্য লৈ আমি ইয়াতে আহিছোঁ সেইটো ভাবোঁ আমি অনুষ্ঠান যিমানকেইটা কৰিছোঁ তাৰে ভিতৰত এইটো এটা ডাঙৰ এটা এচিভমেণ্ট। কাৰণ আমি আগতে ভাবিছিলোঁ দীপশিখা ফাউণ্ডেশ্যন গুৱাহাটীত আছে এইটো জানোৱেই, কিন্তু মিৰ্জাটো ইমান ধুনীয়াকৈ চেণ্টাৰটো খুলি ইয়াতে পেলেটিভ কেয়াৰৰ যিটো চেণ্টাৰ কৰিছে তেওঁলোকে, ইমান ধুনীয়া সা সুবিধা দেখি আমি গোটেইবিলাক বন্ধু 91 অভিভূত হৈছোঁ। ইয়াতে সকলো ধৰণৰ সুবিধা ৰাখিছে। এখন ঘৰত থাকি যিমান আৰাম পায় বা শান্তি পায় তাতকৈ ইয়াতে বেছি শান্তি পাব বুলি মোৰ ধাৰণা হৈছে। আৰু লগতে এই আজিৰ অনুষ্ঠানটো পৰিচালনা কৰাৰ কাৰণে বিপুল মজুমদাৰক আমি বন্ধু 91ৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু শেষত আজিৰ এই অনুষ্ঠানটো গোটেইখিনিত আমাৰ সহায় সহযোগ কৰি সাফল্যমণ্ডিত কৰাৰ কাৰণে শেষত আমাৰ অবৈতনিক সম্পাদিকা আমাৰ দীপশিখা ফাউণ্ডেশ্যনৰ শ্ৰীযুতা মৃন্ময়ী বৰুৱা বাইদেউক বিশেষভাৱে ডক্টৰ মৃন্ময়ী বৰুৱা বাইদেউক বিশেষভাৱে আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে দীপশিখা ফাউণ্ডেশ্যনৰ যিসমূহ কাৰ্যকৰ্তা আছে, ইয়াতে আমাৰ ষ্টাফ আছে, ইয়াতে আমাৰ মেনেজাৰ ছাৰ আছে, ৰাভা ছাৰ, তেওঁলোকক সকলোকে আমাৰ এই অনুষ্ঠানটোত সহায় সহযোগ কৰাৰ কাৰণে ধন্যবাদ জনাই আচলতে মই নয়নৰ পৰা কথাখিনি কাঢ়ি লৈছোঁ। ইয়াতে যিটো ফাউণ্ডেশ্যনত আমি উপস্থিত হৈছোঁ, ইয়াতে বহুখিনি সদস্য ইয়াতে জড়িত হৈ আছে। সকলো আমি আহি প্ৰথমতে গোটেইখিনি বস্তু চালোঁ। ইয়াতে ভিডিঅ' কৰি আপোনালোকক জনাবলৈ বহুত বস্তু আছে, কিন্তু ভিডিঅ'টো বহুত ডাঙৰ হ'বৰ কাৰণে মই খণ্ডকৈ দীপশিখা ফাউণ্ডেশ্যনৰ যিখিনি কাম হয় বা যিখিনি ব্যৱস্থা হয় এই গোটেইখিনি মই খণ্ডকৈ দেখাম বুলি এটা নিজেই মনতে ভাবি লৈছোঁ। আজি মই ভিডিঅ'টো আমাৰ উদ্দেশ্যটো কি আছিল, দীপশিখা ফাউণ্ডেশ্যনৰ লগত আমি কিদৰে জড়িত হ'লোঁ সেইখিনিৰ কাৰণে আহিলোঁ। ইয়াৰ পৰৱৰ্তী সময়ত মই দীপশিখা ফাউণ্ডেশ্যনৰ প্ৰতিটো বিষয় পুংখানুপুংখভাৱে আপোনালোকৰ আগত দাঙি ধৰিম। এই বস্তুটো জানিবলগীয়া, কাৰণ আৰু এইটো জানিলে বহুতৰে সুবিধা হ'ব। কাৰণ দীপশিখা ফাউণ্ডেশ্যনে বিশেষকৈ কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলৰ বিষয়ে বহু কাম কৰি আছে। আৰু আমাৰ সমাজত এনেকুৱা ধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বহু লোক আছে যিসকলে সুবিধাবোৰ বা কেনেকৈ তেওঁলোকে সংগ্ৰহ কৰিব, তেওঁলোকৰ ট্ৰিটমেণ্টৰ পৰা আদি কৰি কেনেকৈ কি ধৰণে চিকিৎসা কৰিব বহু কথা নাজানে। কিন্তু দীপশিখা ফাউণ্ডেশ্যনৰ ওচৰত আহিলে সেই গোটেইখিনি সুবিধা পোৱাৰ লগতে তেওঁলোকে নিজাববীয়াকৈ বহুত কাম কৰি দিয়ে। আৰু সেই বস্তুখিনি জনাটো প্ৰতিজন লোকৰে প্ৰয়োজন হ'ব বুলি মই ভাবোঁ। আৰু সেইকাৰণে মই আজি এই অনুষ্ঠানটোত আহি যিটো বস্তু দেখিলোঁ, গতিকে মই নিজেই ভাবি লৈছোঁ এই দীপশিখা ফাউণ্ডেশ্যনৰ গোটেইখিনি বস্তু খণ্ডকৈ আপোনালোকৰ মাজত দেখুৱাবলৈ আৰম্ভ কৰিম। বৰ বিশেষ দীঘল কৰিবলৈ এতিয়া নোৱাৰিম ভিডিঅ'টো, বহুত সময় অলৰেডি আগৰ বক্তাসকলে কৈও দিছে বা কৈ থৈছে। আজিকালি মানুহৰ সময়ৰ অভাৱ। এই অনুষ্ঠানটোৰ কাৰণে মই আৰু দুজন বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰিছিলোঁ, কিন্তু তেওঁলোকেও সমাজৰ কামতে লাগে। এজন হৈছে চান্দমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকা আৰু আনগৰাকী হৈছে পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। তেওঁলোকে আহিব বুলি কথা দিছিলে, কিন্তু জনসাধাৰণৰ কাৰণে তেওঁলোকে কামত লাগি থাকে।
কোন মুহূৰ্তত কি হয় ক'ব নোৱাৰি আজি বৰ বিশেষ কামৰ কাৰণে তেওঁলোকে আমাৰ এই অনুষ্ঠানটোত থাকিব নোৱাৰিলে কিন্তু ফোনত তেওঁলোকে আমাক আশ্বাস দিছে পিছলৈ যেন এনেকুৱা কাম কৰিব পাৰোঁ গতিকে মই দীপশিখা ফাউণ্ডেশ্যনৰ সদস্যসকলকো মই অনুৰোধ কৰিম আপোনালোকে আমাক বেয়া নাপাব আপোনালোকৰ মাজত সুধিবলৈ আমাৰ বহুত কথা আছিল কিন্তু সময়ৰ অভাৱত আমি সুধিবলৈ পৰা নাই পিছত আমি আপোনালোকৰ ওচৰলৈ যাম আৰু বহুত কথা সুধিম গতিকে মই ভিডিঅ'টো এইখিনিতে এতিয়া সমাপ্ত কৰিব বিচাৰিছোঁ ধন্যবাদ